নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অংকৰণৰ চেপ্টাৰ নম্বৰ 15 গড়গাঁও কবিতাটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 117 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰত চোৱা। ইয়াত লিখিছে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। ইয়াত তোমালোকক মাতৃ ৰিডিং কৰিবলৈ কৈছে। এইটো তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা, নতুবা এই চেনেলটোৰে ক্লাছ 7 আছামিজ প্লেলিষ্টত ইয়াৰ লেচন ৰিডিং ভিডিঅ'টি পাই যাবা। লগতে ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দি থ'ম। তাৰপৰা তোমালোকে কবিতাটি পাঠ কৰিবলৈ শিকিব পাৰিবা। ইয়াৰ পাছত নেক্সট 2 আৰু 3 নম্বৰটো তোমালোকে নিজে কৰিবা। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 118ত ইয়াত 4 নম্বৰত চোৱা। ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত লিখিছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা গড়গাঁও কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে মাৰনাও বুলিলে কি বুজা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাৰনাও বুলিলে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও বুজো। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা। ইয়াত লিখিছে কবিতাটিত বৰ্ণনা কৰাৰ মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কবিতাটিত বৰ্ণনা কৰাৰ মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল বিলত নগৰ সজা, নগৰত নৈ বোৱা, দুধে ৰাজআলি বন্ধা, হাঁহকণীৰে দেও ইটাৰে কাৰেংঘৰ বন্ধা, গড় বন্ধা, বঠা নাথাকিলেও হাতেৰে বৰনাও চলোৱা ইত্যাদি। ইয়াৰ পাছত নেক্সট 19 নম্বৰত চোৱা। ইয়াত লিখিছে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা আহোম স্বৰ্গদেউসকলৰ ঐতিহ্যৰ চানেকি গড়গাঁও। গড়গাঁৱৰ কথা শুনিলে কবি অভিভূত হৈ পৰে। প্ৰজাসকলে স্বৰ্গদেউৰ ইচ্ছামতে যি প্ৰয়োজন তাকেই কৰিব পৰা সামৰ্থ্যৰ বাবে গড়গাঁৱৰ প্ৰতি কবি আৱেগপ্ৰৱণ হৈ সেই ঐতিহ্যৰ কথা শুনি তল যোৱাৰ কথা ভাবিছে। ইয়াৰ পাছত নেক্সট 5 নম্বৰত 5 নম্বৰত চোৱা। ইয়াত লিখিছে চমু উত্তৰ দিয়া। ক নম্বৰত চোৱা। ইয়াত লিখিছে দিখৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰনাও। আকৌ ইয়াৰ তলত লিখিছে মাৰনাও উভতিব খোজাৰ কাৰণ কি। ইয়াৰ উত্তৰত লিখিবা গড়গাঁৱৰ কীৰ্তি আৰু ৰূপ সৌন্দৰ্য চাবলৈকে ভটিয়নি সোঁতত জোৰেৰে গৈ থকা মাৰনাওবোৰ উভতি আহিব খোজে। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্ন দি চোৱা। ইয়াত লিখিছে উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা আহোম ৰজাসকলৰ প্ৰচেষ্টাত দেশখনে আজি এক ৰূপ কালি এক ৰূপ লৈছিল আৰু ইয়াৰ কীৰ্তি কাহিনী কৈ শেষ কৰিব নোৱাৰা ধৰণৰ আছিল। ইয়াৰ মানুহৰ কাৰণে সকলো কামেই কৰাটো সম্ভৱ আছিল। আনকি তেওঁলোকে বনোৱা কটাৰীৰ দাবে তাৰ কটাও সম্ভৱ আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। লিখিছে নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথো হয় সাজ কবিতাফাঁকিত থকা সাজ শব্দই কি বুজাইছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কবিতাফাঁকিত থকা সাজ শব্দই প্ৰজাই ৰজাৰ আদেশ পালন কৰা বুজাইছে। ৰজাৰ আদেশত প্ৰজাই দিন ৰাতিৰ চিন্তা নকৰাকৈ খোৱা শোৱাৰ কথা চিন্তা নকৰাকৈ ৰজাৰ নিৰ্দেশ পালন কৰিবলৈ ব্যাকুল হৈ পৰে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা। ইয়াত লিখিছে অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু মনোৰম ৰূপ দৃশ্য চাবলৈ নানান ধৰণৰ বেশভূষাৰে অনবৰত মানুহ তালৈ অহা যোৱা কৰি থাকে। মানুহৰ সোঁতৰ অন্ত নপৰে। ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা। ইয়াত লিখিছে কবিতাটিৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা। কবিতাটি গদ্য ৰূপত লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা
আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম। স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আটোমটোকাৰিকৈ সজাইছিল। ৰজাৰ আদেশত নগৰ, চহৰ, গড় আদি নিৰ্মাণ কাৰ্যত মানুহবোৰ দিনে ৰাতি অনবৰতে ব্যস্ত হৈ থাকে। লানি নিচিগা বনুৱাই হাঁহ-কণীৰ আঠাৰে, ছটা ইটাৰে কাৰেংঘৰ আদি নিৰ্মাণ কৰি আছে। মানুহবোৰৰ গাত অপাৰ শক্তি, বঠা নহ'লেও হাতেৰেই নাও বয়, অস্ত্ৰ নহ'লেও দাঁতেৰেই অস্ত্ৰৰ কাম কৰে। এইবিলাক কথা শুনি কবি গৌৰৱত আত্মহাৰা হৈ পৰে। ইয়াৰ পাছত নেক্সট 7 নম্বৰত চোৱা, ইয়াত লিখিছে তলৰ দফাত থকা খালী ঠাই পূৰ কৰা। ইয়াত খালী ঠাই পূৰ কৰিবলৈ দিছে। এইখিনি তোমালোকে কবিতাটি ভালকৈ পঢ়িলে খালী ঠাইবোৰ নিজে পূৰ কৰি ল'ব পাৰিবা। ক নম্বৰত চোৱা, ইয়াত লিখিছে বিদেশীৰ চকু থিৰ, ড্ৰেছ ওখহিৰ। ইয়াত খালী ঠাইত হ'ব স্বদেশীৰ। বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখহিৰ। ইয়াৰ পাছত আছে ড্ৰেছ মানুহৰ দেশ। ইয়াত হ'ব দেওলগা মানুহৰ দেশ। ইয়াৰ পাছত নেক্সট চোৱা, ইয়াত লিখিছে উজুটিত ভাগে ড্ৰেছ, কোঢ়ালত হাৰে মাত। ইয়াত হ'ব খালী ঠাইত দাঁত। উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত। ইয়াৰ পাছত লিখিছে অহা যোৱা নাই ড্ৰেছ শেষ। ইয়াত খালী ঠাইত হ'ব তাত। অহা যোৱা নাই তাত শেষ। ইয়াৰ পাছৰ শাৰীত আছে জনে জনে ড্ৰেছ বেশ। ইয়াত হ'ব জনে জনে ভিন ভিন বেশ। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে সকলোৰে আছে ড্ৰেছ, নোহোৱাৰ নাই নাম। ইয়াত খালী ঠাইত হ'ব কাম। সকলোৰে আছে কাম, নোহোৱাৰ নাই নাম। ইয়াত তলৰ শাৰীত চোৱা, ইয়াত লিখিছে ড্ৰেছ সদা পাই লাজ। ইয়াত খালী ঠাইত হ'ব পুৰুষে সদা পায় লাজ। ইয়াৰ পাছৰ শাৰীত লিখিছে নাই দিন নাই ড্ৰেছ, নাই পানী ড্ৰেছ মাটি। ইয়াত খালী ঠাইবোৰত হ'ব ৰাতি আৰু আন এটা ড্ৰেছত হ'ব নাই। এই শাৰীটিত হ'ব নাই দিন নাই ৰাতি, নাই পানী নাই মাটি। ইয়াৰ পাছৰ শাৰীত লিখিছে আদেশ ড্ৰেছ হয় সাজ। ইয়াত খালী ঠাইত হ'ব মাথোন। আদেশ মাথোন হয় সাজ। ইয়াৰ তলত শাৰী লিখিছে ইচ্ছা ড্ৰেছ স্বৰ্গ মহাৰাজ। ইয়াত হ'ব যেনে, ইচ্ছা যেনে স্বৰ্গ মহাৰাজ। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 119ত ইয়াত 8 নম্বৰত চোৱা, ইয়াত লিখিছে পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ লিখা। উদাহৰণত এটা দিছে যেনে দেশ আৰু বেশ। ইয়াত অন্তৰ্ধ্বনি মিল থকা শব্দবিলাক পাঠটিৰ পৰা বাছি আনি লিখিবলৈ কৈছে। ইয়াৰ বাকী শব্দসমূহ হ'ব ক্ৰমে কাটে, ঘাটে, ঘাটে, বাটে, লাজ, সাজ, কাম, নাম, ৰাতি, মাটি, হয়, বয়, দাঁত, তাত। ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱা, ইয়াত লিখিছে ক অংশত দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা। ইয়াত ক অংশত কিছুমান শব্দ দিছে আৰু এইবিলাকৰ অৰ্থ খ অংশত দিছে। ইয়াত ক অংশৰ পৰা খ অংশত শব্দৰ অৰ্থবিলাক মিলাই লিখিব লাগে। এটা তোমালোকক কৰি দিছে, প্ৰথমটো চোৱা। ক অংশত দিছে ভটিয়নি। এইটো এইফালে মিলাই দিছে খ অংশত নৈৰ ভটি বা নামনিলৈ বৈ থকা। ইয়াৰ পাছত নেক্সট শব্দ আছে বল পোৱা। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা শক্তি পোৱা। ইয়াৰ পাছৰ শব্দটি হৈছে মাৰনাও। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও। ইয়াৰ পাছত নেক্সট শব্দ আছে ওলট পালট। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা তল ওপৰ হোৱা বা কৰা। ইয়াৰ পাছৰ শব্দটি হৈছে বিদেশী। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়। ইয়াৰ পাছৰ নেক্সট শব্দটি আছে হীৰ। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা মূৰ। ইয়াৰ পাছৰ শব্দটি হৈছে কোঢ়াল। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা বহুলোকে একেলগে কৰা হাই উৰুমি। ইয়াৰ পাছত নেক্সট শব্দ আছে সাজ। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা নিৰ্মাণ কৰা, প্ৰস্তুত কৰা। আৰু একেবাৰে শেষৰ শব্দটি হৈছে ধোদ। ইয়াৰ অৰ্থ হ'ব খ অংশত থকা এলেহুৱা, বনবাৰী নকৰি বহি থকা মানুহ। ইয়াৰ পাছত ইয়াৰ তলতে চোৱা লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 10 নম্বৰত চোৱা, ইয়াত লিখিছে উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া। ইয়াত তোমালোকক বিশেষ্য শব্দ কিছুমান দিছে। এই শব্দসমূহ বিশেষণলৈ নিব লাগে। উদাহৰণত তোমালোকক এটা কৰি দিছে চোৱা, বিদেশ এইফালে দিছে বিশেষণত বিদেশী,
ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে স্বদেশ, স্বদেশী, দেশ, দেশী, পৰদেশ, পৰদেশী, সুখ, সুখী, কপাহ, কপাহী, আকাশ, আকাশী, গোলাপ, গোলাপী, বাদাম, বাদামী, দুখ, দুখী। ইয়াৰ পাছত নেক্সট চোৱা 120 নম্বৰ পেজত ইয়াত ওপৰত লিখিছে জানো আহা। ইয়াত কিছুমান একাধিক অৰ্থ প্ৰকাশ কৰা শব্দ কিছুমানৰ বিষয়ে লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট 11 নম্বৰত চোৱা, ইয়াত লিখিছে বাক্য ৰচনা কৰা। ইয়াত বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথম শব্দ দুটা চোৱা, এটা দিছে বাৰ, সপ্তাহৰ বাৰ, আৰু আন এটা দিছে 12 মানে সংখ্যা। ইয়াৰ বাক্য দুটা তোমালোকে এনেকৈ লিখিবা, বাৰ, সপ্তাহৰ বাৰ। ইয়াৰ বাক্যটিত লিখিবা সপ্তাহৰ প্ৰতিটো বাৰৰ নাম বেলেগ বেলেগ। ইয়াৰ পাছত নেক্সট 12 সংখ্যাৰ ইয়াৰ বাক্যটি এনেকৈ লিখিবা 12 মাহে এবছৰ হয়। ইয়াৰ পাছত নেক্সট শব্দ আছে পাৰ, নদীৰ পাৰ। ইয়াৰ তলতে লিখিছে পাৰ মানে চৰাই। ইয়াৰ বাক্য দুটা এনেকৈ লিখিবা পাৰ, নদীৰ পাৰ। বাক্যটিত এনেকৈ লিখিবা পানীৰ ঢৌত নদীৰ পাৰ খহি পৰে। ইয়াৰ পাছৰ পাৰ চৰাই, ইয়াৰ বাক্যটিত লিখিবা পাৰ এবিধ পোহনীয়া চৰাই। ইয়াৰ পাছত একেবাৰে শেষত লিখিছে টকা, ইয়াত দিছে টকা পইচা। আকৌ ইয়াৰ তলতে লিখিছে টকা, বাঁহৰ এবিধ বাদ্য। ইয়াৰ বাক্য দুটাত লিখিবা টকা পইচা, টকা, মানুহে টকা পইচাৰ অবিহনেও সুখী হ'ব পাৰে। আৰু ইয়াৰ পাছৰ বাক্যটিত লিখিবা টকা, বাঁহৰ এবিধ বাদ্য। টকা বাঁহেৰে নিৰ্মিত এবিধ সৰল বাদ্য।